নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আৰু অসম চৰকাৰৰ চাকৰি তথা APSC ফালৰ পৰা আহিছে আপোনালোকৰ ৰিজাল্ট। তো ইয়াতে যদি আপোনালোকে ভাইভা টেষ্টখিনি দিছিলে তেতিয়াহ'লে ৰিজাল্টখিনি পাব। তো ইয়াত আপোনালোকৰ আছিলে APSC ফালৰ পৰা আহিছিলে ভালেমান ৰিকুইৰমেণ্ট আহিছিলে 150 ওপৰৰ। তো ইয়াতে ভিভা টেষ্ট হৈছিলে নৱেম্বৰ আৰু অক্টোবৰ মাহত হৈছিলে 2020 চনত, আৰু যিটো ৰিটন টেষ্ট হৈছিলে সেইটো 2019তে হৈছিলে। আৰু ইয়াৰে APSC যিটো কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন সেইটো 2018 চনৰ ৰিজাল্টখিনি আহিছে। তো যোনসকল প্ৰাৰ্থীয়ে দিছিলে ভিভা নৱেম্বৰ মাহত তেওঁলোকৰ ৰিজাল্টখিনি ইয়াতে আহিছে চাব। প্ৰথমতে যিটো আহিছে ডিপাৰ্টমেণ্ট সেইটো হৈছে আছাম চিভিল ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড। ইয়াতে 138 ভেকেঞ্চি আছিলে। তো যোনসকলে ইয়াতে পাইছে তেওঁলোকৰ ইয়াতে নাম দিয়া আছে, ৰিজাৰ্ভেশ্যন দিয়া আছে, অপেন কেটেগৰী নাম দিয়া আছে, কাষ্ট দিয়া আছে, জেণ্ডাৰ দিয়া আছে, সেইখিনি চাব। আৰু ইয়াতে সকলোখিনি নাম দিয়া আছে, আপোনালোকে চাই ল'ব। কেইবাটাও ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে আছাম চিভিল ছাৰ্ভিচ, লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড। ইয়াতে 56 ভেকেঞ্চি আছিলে। তো যোনসকলে ভিভা টেষ্ট দিছে তেওঁলোকে ইয়াৰ ৰিজাল্টখিনি চাব পাৰে। আৰু ইয়াৰ যিটো ৰিকুইৰমেণ্ট ওলাইছিলে ইয়াতে ডিগ্ৰী পাছৰ কেণ্ডিডেটৰ আবেদন লোৱা হৈছিলে 2018 চনতে। আৰু এইটো হৈছে আছাম পুলিচ ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড, ইয়াতে 8টা ভেকেঞ্চি আছিলে। তাত আৰু বেলেগ বেলেগো আছে, ইয়াতে চাব। ছুপাৰিণ্টেণ্ডেণ্ট অফ টেক্স বিভাগৰ আছিলে। তো এক্সাইজো আছিলে কেইটামান ভেকেঞ্চি, 10টামান। তো তেনেকুৱা ধৰণৰ আপোনালোকৰ আছিলে APSC ফালৰ পৰা যিখিনি ৰিকুইৰমেণ্ট আহিছিলে 2018 চনতে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন। তাতে যদি আপোনালোকে এপ্লাই কৰি ৰিটন এক্সাম দিছিলে লগতে ভিভা টেষ্ট দিলে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এই 165 ভেকেঞ্চি ৰিজাল্টখিনি চাব পাৰিব। তো এইখিনি আছিলে ইনফৰ্মেশ্যনখিনি। কিবা সুধিবলৈ থাকিলে কমেণ্ট কৰিব পাৰে। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।